ৰাজ্যবাসী বিচাৰ লাগে জুবিন গাৰ্গৰ এই মৃত্যু সহজ নহয় কিয় বাৰে বাৰে জুবিন গাৰ্গক কিছু লোকে ব্যৱসায়ৰ কাৰণে ব্যৱসায় কৰে টকা ঘটাৰ কাৰণে জুবিন গাৰ্গক একাংশ লোকে ব্যৱহাৰ কৰিছে আৰু যাৰ বাবে মৃত্যু হ'ল নেকি জুবিন গাৰ্গৰ অনুৰাগীয়ে দাবী উত্থাপন কৰিছে বিচাৰ লাগে অনুৰাগীক আৰু ৰাজ্যজুৰি শ্যামকানু মহন্তৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ কোট আছে শ্যামকানু মহন্ত সকলোৱে বিচাৰি আছে আৰু শ্যামকানু মহন্তৰ বাবে জুবিন গাৰ্গৰ এই অৱস্থা হোৱা বুলি অভিযোগ উত্থাপন কৰিছে অনুৰাগীয়ে আৰু এই সন্দৰ্ভত লৈ আহিছোঁ সবিশেষ জনাই আছো টাইম এট বিগ ব্ৰেকিং জুবিন গাৰ্গৰ মৃত্যু সহজ নহয় জুবিন গাৰ্গৰ যি মৃত্যু হৈছে সেয়া কেতিয়াও সহজ নহয় কোনো অসমীয়াই এই মৃত্যু মানি ল'ব নোৱাৰে বৰ্তমান ৰাজ্যবাসীয়ে বিচাৰিছে বিচাৰ ৰাজ্যবাসীক বিচাৰ লাগে সকলো ৰাজ্যবাসীক বিচাৰ লাগে কেৱল ধন ঘটাৰ বাবে জুবিন গাৰ্গক কিয় ব্যৱহাৰ কৰা হ'ল জুবিন গাৰ্গক একাংশ লোকে কিয় বাৰে বাৰে ব্যৱহাৰ কৰে স্বাস্থ্যজনিত বাধা থকা সত্ত্বেও কিয় জুবিনক সাগৰলৈ লৈ যোৱা হৈছিল প্ৰশ্ন উত্থাপন কৰিছে সকলোৱে সমগ্ৰ ঘটনাৰ আঁৰত অসাধু ব্যক্তিৰ ব্যৱসায়িক উদ্দেশ্য আছে নেকি এনে অনুষ্ঠান পতাৰ কি লাভ নৰ্থ ইষ্ট ফেষ্টিভেল পতাৰ কি লাভ য'ত অসমৰ সম্পদকে ধৰি ৰাখিব নোৱাৰিলে বছৰত 101টা অনুষ্ঠান পতা আয়োজকৰ কাৰণে জুবিন গাৰ্গ নাইকিয়া হ'ল নেকি এতিয়া ৰাজ্যবাসীয়ে প্ৰশ্ন উত্থাপন কৰিছে বিচাৰ লাগে ৰাজ্যবাসীক জুবিন গাৰ্গৰ দুৰ্ঘটনাৰ তদন্ত বিচাৰ ইতিমধ্যে ৰাজ্যজুৰি দাখিল কৰা হৈছে এজাহাৰ শ্যামকানু মহন্তৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ নলবাৰীৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এজাহাৰ দাখিল কৰিছে আৰু শ্যামকানু মহন্তৰ ওপৰত তদন্ত হ'বই লাগিব বুলি ঘোষণা কৰিছে দাবী উত্থাপন কৰিছে কিয়নো কেৱল মাত্ৰ টকা ঘটাৰ কাৰণেই কেৱল মাত্ৰ ব্যৱসায় কৰাৰ কাৰণেই হিয়াৰ আমঠু সহজ সৰল সেই জুবিন গাৰ্গক ব্যৱহাৰ কৰা হ'ল নেকি একাংশ লোকে বছৰত 101টা ফেষ্টিভেল পাতে নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত জুবিন গাৰ্গক লৈ যোৱা হৈছিল ছিংগাপুৰলৈ কিয় তাত তেওঁলোকে জুবিন গাৰ্গক নিৰাপত্তা দিব নোৱাৰিলে শ্যামকানু মহন্তৰ তিল মানুহ কেন্দ্ৰ জ্ঞান নাই নেকি তিল মানুহ দায়িত্ব নাই নেকি যে অসমৰ সম্পদ জুবিন গাৰ্গক যিয়ে নৰ্থ ইষ্ট ফেষ্টিভেলক ৰিপ্ৰেজেণ্ট কৰিব তেওঁক নিৰাপত্তা দিয়াটো ইফালে তেওঁ তুলুঙা মন্তব্য কৰিছে যে তেওঁ জুবিন গাৰ্গ যি সময়ত জীৱন মৃত্যু যুঁজি আছিল তেওঁ টকা ঘটাত ব্যস্ত আছিল এই আটাইতকৈ দুখৰ বিষয় শ্যামকানু মহন্তৰ বিৰুদ্ধে সকলোৱে তদন্ত ঘোষণা কৰিছে কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে কিয়নো অসমৰ সম্পদ জুবিন গাৰ্গক তেওঁ অসমৰ পৰা ছিংগাপুৰলৈ লৈ গৈছিল সেইগৰাকী জুবিন গাৰ্গক নিৰাপত্তা দিয়াটো তেওঁৰ দায়িত্ব আছিল কিন্তু টকাৰ লালসাত কেৱল মাত্ৰ ব্যৱসায়ৰ কাৰণে জুবিন গাৰ্গক বাৰে বাৰে এইজন ব্যক্তিয়ে ব্যৱহাৰ কৰি আহিছে সমান্তৰালকৈ দেখি আহিছোঁ ৰঙালীটো তেওঁ জুবিন গাৰ্গক ব্যৱহাৰ কৰি আহিছিলে আৰু সমান্তৰালকৈ একেই দৃশ্য দেখা গ'ল নৰ্থ ইষ্ট ফেষ্টিভেলত যি নৰ্থ ইষ্ট ফেষ্টিভেল শ্যামকানু মহন্তই বুকু ফুলাই কয় যে অসমৰ আটাইতকৈ ডাঙৰ ফেষ্টিভেল ৰঙালী উত্তৰ পূৰ্বৰ আটাইতকৈ ডাঙৰ ফেষ্টিভেল নৰ্থ ইষ্ট ফেষ্টিভেল চাই লওক আপোনালোকে এয়া নৰ্থ ইষ্ট ফেষ্টিভেল যি নৰ্থ ইষ্ট ফেষ্টিভেলৰ কাৰণেই অসমৰ সম্পদ হিয়াৰ আমঠু প্ৰতিগৰাকী অসমৰ হিয়াত বাস কৰা জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল হয়তো আজি সকলোৱে এইটো প্ৰশ্ন উত্থাপন কৰিব কিয় শ্যামকানু মহন্তই জুবিন গাৰ্গক নিৰাপত্তা দিব নোৱাৰিলে আৰু জুবিন গাৰ্গৰ মৃত্যু সহজ নহয়